উৰুকাৰ বাবে সাজু হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ জনতা। তাৰ সমান্তৰালকৈ বজাৰসমূহো এতিয়া ভৰিছে ভোগৰ সামগ্ৰীৰে। বেতকুছিস্থিত পাইকাৰী মাছৰ বজাৰত উৰুকাৰ বাবে ওলোৱা হৈছে বিভিন্ন প্ৰকাৰৰ সৰু বৰ মাছ। অন্ধ্ৰপ্ৰদেশ, শিলিগুৰি, কানপুৰ, পাটনা, ভোপালৰ পৰা ইতিমধ্যে আহি পাইছে ৩০খনতকৈও অধিক মাছ ভৰ্তি ট্ৰাক। প্ৰায় ৪৭০ কুইণ্টল মাছ মজুত কৰা হৈছে বেতকুছিৰ গুৱাহাটীৰ পাইকাৰীৰ মাছৰ বজাৰত। সেই বেতকুছিৰ মাছৰ বজাৰৰ পৰা আমি তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱাম হিমাংকৰ বৰ্মনৰ জৰিয়তে। হয়, ইতিমধ্যে আমি দেখুৱাইছো গুৱাহাটীৰ বিভিন্ন বজাৰসমূহৰ পৰিৱেশ, বিশেষকৈ উৰুকাক লৈ পেলাই কি ধৰণৰ ব্যস্ততাৰ পৰিৱেশ হৈছে বজাৰসমূহত। আৰু এই মুহূৰ্তত মই আছো গুৱাহাটীৰ পাইকাৰী যি মাছৰ বজাৰ, বেতকুছিস্থিত যিখন পাইকাৰী মাছৰ বজাৰ, আৰু এই মাছৰ বজাৰখনত উপস্থিত আছো। ইতিমধ্যে আমি জানিব পৰা মতে প্ৰায় ৪০ গাড়ীতকৈ অধিক যি বাহিৰৰ অন্ধ্ৰপ্ৰদেশ, কানপুৰকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা এই উৰুকাৰ বাবে তেওঁলোকে মাছ ইতিমধ্যে ইয়াত ষ্টক কৰিছে বা মাছ ইতিমধ্যে আহি পাইছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে পৰিৱেশটো দেখুৱাই গৈছে। এইদৰে এতিয়া আপুনি বিভিন্ন প্ৰকাৰৰ মাছ আপুনি এই বজাৰখনত উপলব্ধ হৈছে। আজিৰে পৰা যিহেতু ইয়াত বিশেষকৈ যিসমূহ ব্যৱসায়ী, সেই ব্যৱসায়ীসকল আহিছে আৰু ইয়াৰ পৰাই গুৱাহাটীৰ বিভিন্ন প্ৰান্তত তেওঁলোকে মাছসমূহ লৈ যাব আৰু লৈ গৈ তেওঁলোকে বজাৰত বিক্ৰী কৰিব। আমি উল্লেখ কৰিম যে ইয়াৰ পূৰ্বেও যিসমূহ উৰুকাৰ বজাৰ আছিল, এই উৰুকাৰ বজাৰত কিন্তু এই বজাৰখনত বা এই বজাৰখনৰ বিশেষ ভূমিকা থাকে গুৱাহাটীৰ মাছৰ বজাৰখনৰ ক্ষেত্ৰত। যিহেতু পাইকাৰী মাছৰ বজাৰ বুলি কোৱা হৈছে, ইয়াত আপুনি চালানী মাছেই কওক বা লোকেল মাছেই কওক, সকলো প্ৰকাৰৰে মাছ যিহেতু উপলব্ধ। সমান্তৰালকৈ কি ধৰণৰ এক ব্যৱস্থা তেওঁলোকে কৰিছে সেই বিষয়ে মই কিছু কথা জানিবলৈ চেষ্টা কৰিম বজাৰখনত লগত জড়িত। দাদা, এইবেলি কিমান মান মাছ ইতিমধ্যে আপোনালোকে বিহু বুলি ধৰি লওক ষ্টক কৰিছে এতিয়ালৈকে আমাৰ ৩০ গাড়ী অলৰেডি সোমাই গৈছে। আজি ১১ তাৰিখ, অহাকালিলৈকে আৰু খুলিব গাড়ী। কোনো মাছৰ নাটনি নহ'ব। এভেইলেবল অসমবাসী, গুৱাহাটীবাসী এভেইলেবল মাছ পাব। নানা ধৰণৰ মাছ আহিছে, ৰৌ, ভকুৱাৰ পৰা ডাঙৰ চিতল, আৰি, যি মাছ চব এভেইলেবল আমাৰ তাত আছে। কোনো গুৱাহাটীবাসী কি অসমবাসী কোনো মাছৰ এইবাৰ নাটনি নহয়। কোন কোন স্থানৰ পৰা ধৰি লওক এতিয়া মাছ? বিভিন্ন স্থানৰ পৰা মাছ আহিছে। বিহাৰ, লক্ষ্ণৌ, অন্ধ্ৰপ্ৰদেশ, হাওৰা, তাৰপিছত আপোনাৰ কানপুৰ, বহুত বিভিন্ন জেগাৰ পৰা মাছ আহিছে। ভোপাল চোপাল বহুত জেগাৰ পৰা আহিছে। আপুনি যে ক'লে এই যে গাড়ী ইতিমধ্যে ৩০খন সোমাইছে, এখন গাড়ীত কিমান কুইণ্টল মান মাছ? এখন গাড়ীত ১২,০০০ কেজি ১২,০০০ কেজি মাছ অন্ধ্ৰ গাড়ীত আহে, আৰু যিবিলাক বেলেগ ষ্টেটৰ পৰা আহে এইবিলাকত ৪,০০০, ৫,০০০ কেজি কৰি মাছ আহে। আৰু অন্ধ্ৰ গাড়ী টোটেল ৩০খন খুলিছে, যিবিলাক ১২,০০০ কেজি এইবিলাক ৩০খন খুলিছে। আৰু বাকী বেলেগ ৰাজ্যৰ পৰা যিখিনি গাড়ী আহে এইবিলাক ৪,০০০, ৫,০০০ আহে। হয়, এয়া মই পৰিৱেশটো দেখুৱাইছো। আৰু ইতিমধ্যে মই যিহেতু সদৰি কৰিছো যে এই যিখন মাছৰ বজাৰ, এই মাছৰ বজাৰখনে বিশেষকৈ গুৱাহাটীৰ মাছৰ যিখন বজাৰ থাকে সেই বজাৰখনত বিশেষ দখল তেওঁলোকে দেখুৱাইছে। এটা বিশেষ প্ৰজাতিৰ মাছো মই দেখুৱাম, ই যদি সম্ভৱ হয় দেখুৱাব মোৰ সহযোগীয়ে। এইদৰে এতিয়া বিভিন্ন প্ৰকাৰৰ মাছ আপুনি এই বজাৰখনত উপলব্ধ হৈছে। আৰু যিসমূহ এতিয়া এই কাৰ্টুনসমূহ আপুনি সহযোগী মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব, যিসমূহ কাৰ্টুন ইতিমধ্যে আপুনি দেখিবলৈ পাইছে, সেই কাৰ্টুনসমূহ সম্পূৰ্ণ মাছেৰে ভৰা। আৰু বিভিন্ন ঠাইলৈ ইতিমধ্যে তেওঁলোকে চালান দিয়াৰ বাবে বা এই পঠোৱাৰ বাবে তেওঁলোক সাজু হৈছে। মই ২-এজন ব্যৱসায়ীও আছে, তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ বিচাৰিম। যিহেতু উৰুকা বুলিলেই মাছৰ বজাৰখনক লৈ বিশেষ থাকে। দাদা, আপুনি ইয়াত ব্যৱসায় কৰে নিশ্চয়, ইয়াত ব্যৱসায় কৰে। অকণমান যদি থিয় হৈ দিয়ে অকণমান কওকচোন, কেনেকুৱা এইবাৰ কেনেকুৱা দেখিছে বজাৰ? এতিয়াতো বজাৰটো লগা নাই, ইমান ভাল হোৱা নাই। দেওবাৰ নহয়, দেওবাৰ হয়। কালিকেতো কেনেকুৱা হ'ব, আগতে কেনেকুৱা হৈছে? আগততো ভালে আছিলে, এতিয়া অলপ ডাউন হৈছে। মাছৰ দাম দৰ কেনেকুৱা? দামটো আছেই, দামটো হ'বই। দামটো বস্তুৰ দাম বাঢ়িছে, দামটো হৈ আছে। কেনেকুৱা ধৰি লওক ৰৌ, ভকুৱা এইবিলাক কেনেকুৱা? 2 কিলো চাই দেখো 70 টাকা 60 টাকা যাই আছে। ডাঙৰটো ভকুৱা নাই, ভকুৱা মোৰ তাত নাই। হয়, এই যি মই দেখুৱাইছো, এইদৰে এতিয়া যিসমূহ কাৰ্টুন আপুনি দেখিছে, মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই গৈছে, বিভিন্ন যিসমূহ প্ৰজাতিৰ মাছ, এই প্ৰজাতিৰ মাছসমূহ ইয়াত ইতিমধ্যে মজুত কৰি ৰখা হৈছে। বজাৰসমূহত বিক্ৰীৰ বাবে যিসমূহ খুচুৰা বিক্ৰেতা আহিব, সেই খুচুৰা বিক্ৰেতাসকলে ইয়াৰ পৰাই মাছ ক্ৰয় কৰি তেওঁলোকে গুৱাহাটীৰ বজাৰলৈ বা গুৱাহাটীৰ বজাৰত বিক্ৰী কৰিব। আৰু অন্যান্য বজাৰসমূহৰ সমান্তৰালকৈ এই যিখন বজাৰ, এই বজাৰখনতো কিন্তু কাইলৈ যি উৰুকাৰ বজাৰক লৈ পেলাই ইতিমধ্যেই